সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। নমস্কাৰ প্ৰিয় দৰ্শক, মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাখিফল। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আজি আলোচনা কৰিম এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়টো হ'ল চ'ত মাহত জন্ম হোৱা জাতক জাতিকাৰ স্বভাৱ চৰিত্ৰ, ব্যক্তিত্ব আৰু তেওঁলোকৰ কিমান বছৰ বয়সত ভাগ্য উদয় হ'ব আৰু কিমান বছৰ বয়সত সাৱধানতা অৱলম্বন কৰিব লাগিব সেই বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব। ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়া ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন প্ৰেছ কৰি থওক। যেতিয়াই মই এনেধৰণৰ নতুন ভিডিঅ' আপলোড কৰোঁ নটিফিকেশ্যনৰ দ্বাৰা আপুনি পাই থাকিব। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। প্ৰথমতে আহিছোঁ চ'ত মাহত জন্ম হোৱা জাতকবোৰনো কেনেকুৱা হয়। জাতকবোৰ ধাৰ্মিক আৰু চাত্বিক প্ৰকৃতিৰ হয়। ধৰ্মৰ পথত এওঁলোকৰ খুব উন্নতি হয়। এওঁলোকৰ ব্যৱহাৰ খুব সুন্দৰ হয় আৰু ভাষাও এওঁলোকৰ মিঠামুখীয়া হয়। এওঁলোকৰ প্ৰথম জীৱনত অৰ্থকষ্টত চলিলেও পৰৱৰ্তী জীৱনত অৰ্থাৎ 40 বছৰ বয়সৰ পাছত এওঁলোকৰ উন্নতি হয়। চাকৰি সলনি ব্যৱসায় কৰিলে বেছি উন্নতি হয় এওঁলোকৰ সংসাৰৰ প্ৰতি আসক্তি কম হয়। মনৰ মতন স্ত্ৰী পালে দাম্পত্য জীৱনত সুখৰ হয়। এওঁলোকৰ সন্তানৰ ফালৰ পৰাও এওঁলোকে সুখ শান্তি পায়। এওঁলোকে সদায় মানসিক কষ্টত ভোগে। ইয়াৰ বাহিৰেও বায়ু, ৰক্তচাপ ৰোগত ভোগাৰ যোগ আছে। 15, 18, 22 আৰু 51 বছৰ বয়সত এওঁলোকৰ বিপদৰ যোগ আছে। কিন্তু কটা গ'লে এওঁলোকে 95 বছৰ পৰ্যন্ত পৰময় পায়, যিসকলে চ'ত মাহত জন্ম হোৱা জাতকবোৰে। এতিয়া আহিছোঁ চ'ত মাহত জন্ম হোৱা জাতিকাবোৰনো কেনেকুৱা সেই বিষয়ে আলোচনা কৰিম। আহক তেন্তে শুনি লওক। চ'ত মাহত জন্ম হোৱা জাতিকাবোৰ হাঁহি ধেমালি ভাল পোৱা স্বভাৱৰ হয়। এওঁলোকে হাঁহি ধেমালি কৰি ভাল পায়। ধাৰ্মিক হয় আৰু অন্যায় একেবাৰে এওঁলোকে সহ্য নকৰে। সত্যপ্ৰিয় হয় চ'ত মাহত জন্ম হোৱা জাতিকাবোৰ। এইকাৰণে আত্মীয় স্বজন যদি সৎ নহয় তেনেহ'লে তেওঁলোকৰ লগত সম্পৰ্ক ৰাখিব নিবিচাৰে। এইকাৰণে অনেকে এওঁলোকক ভুল বুজে আৰু এওঁলোকে স্বামীক লৈ বহুত সপোন ৰচে। 35 বছৰ বয়সৰ পাছত এওঁলোক সঁচাকৈয়ে সুখী হয়। এওঁলোকৰ 12, 43 আৰু 49 বছৰ বয়সত বিপদৰ ভয় থাকে। কটা গ'লে 70 বছৰ পৰমায়ু পায়। চ'ত মাহত জন্ম হোৱা জাতক জাতিকাবোৰ আপোনালোকৰ স্বভাৱ চৰিত্ৰ, ব্যক্তিত্ব আৰু আপোনালোকৰ ভাগ্য কিমান বছৰ বয়সত উদয় হ'ব আৰু আপোনালোকৰ বাবে সাৱধানতা ল'বলগীয়া কোন বয়সত সাৱধানতা ল'ব লাগে সেই বিষয়ে জানিলে ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।